আজি এই বছৰৰ যদি আপোনালোকে ছেপ্টেম্বৰ মাহত যদি ছেপ্টেম্বৰ 2024 চনৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া যদি টুইটটোৱে চায় তাতে তেওঁলোকে লিখিছে আমাৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ দিনত যে ভূপেন হাজৰিকা এজন মহান ব্যক্তি, ভূপেন হাজৰিকা এজন দূৰদৰ্শী এজন ব্যক্তি যে ভাৰতৰ তেওঁৰ এটা প্ৰতি তেওঁৰ এটা মহান অৱদান আছে, তেওঁ আমাৰ এটা সম্পদ। সেইখিনি কথা আকৌ আপোনালোকে কিয় নোলায়? সেইখিনি কথা কিয় নোলায়? আজিৰ পৰা যদি মই অতীতলৈ চাওঁ, আজিৰ পৰা যদি ইতিহাসলৈ চাওঁ, আজিৰ পৰা 10 বছৰ আগতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গালি পাৰিছিলে। আজি কিবা বিপৰীত অহা 10 বছৰ পিছত আকৌ তেওঁলোকে গালি পাৰিব পাৰে। তো আমিতো বৰ্তমানত চাম, বৰ্তমানতো আজি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ছেপ্টেম্বৰ মাহতে আমাৰ ভূপেন হাজৰিকা জয়ন্তীৰ দিনত তেওঁলোকে ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে আৰু তেওঁলোকে অসমীয়া সংস্কৃতিৰ কথা কৈছে। প্ৰত্যেক দিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া সংস্কৃতিক অপমান কৰে। প্ৰত্যেক দিন তেওঁলোকৰ চৰকাৰে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলায়। আজি বাগানৰ পৰা আৰম্ভ কৰি আমাৰ চহৰলৈকে বাগানৰ শ্ৰমিকসকলে মজুৰি নাপায়। নগৰৰ ভিতৰত তেওঁলোকে আজি এনেধৰণৰ ফ্লাইঅভাৰ খান্দি ৰাখিছে যে আজি প্ৰদূষণ বৃদ্ধি পাইছে, গছ গছনি কৰ্তন হৈছে। তেওঁলোকৰ ভাষা ব্যৱহাৰ শুনিলেই আমাৰ বয়োজ্যেষ্ঠসকল যুৱকসকলে নিজৰ কাণ বন্ধ কৰি দিয়ে। তো তেওঁলোকে যিসকলে প্ৰত্যেক দিন নিজৰ ভাষা আৰু ব্যৱহাৰ যোগেদি অসমীয়া সংস্কৃতিক অপমান কৰে, তেওঁলোকে অসমীয়া সংস্কৃতিৰ পক্ষ কোৱাটো ক'ৰ পৰা অধিকাৰ পাইছে মই বুজি পোৱা নাই। চৰিত্ৰৰ পাতৰ কথা কৈছে, তেওঁলোকৰ পৰা চৰিত্ৰ শিকিম নেকি? মানুহক কেনেদৰে ভাবুকি দিব লাগে সেইটো চৰিত্ৰ শিকিম নেকি? যিসকলে আজি চৰিত্ৰৰ পাঠ প্ৰদান কৰিছে তেওঁলোকে ইতিহাসত চাওক কেনেদৰে শিক্ষকসকলক অপমানিত কৰিছে, তেওঁলোকে কেনেদৰে বিভিন্ন জনগোষ্ঠী জনজাতি বয়োজ্যেষ্ঠসকলক অপমান কৰিছে, চৰকাৰী বিষয়াসকলক কেনেদৰে অপমান কৰে, DC লগত কেনেদৰে তেওঁলোকে কথা পাতে, ইউ ঐ DC এনেকৈ তেওঁলোকে কথা কয়। এইসকলে আমাক চৰিত্ৰ শিকাব, এইসকলে আমাক অসমীয়া সংস্কৃতিৰ বাবে আমাক শিক্ষা প্ৰদান কৰিব। এই তেওঁলোকৰ ব্যৱহাৰৰ বাবে আজি অসমীয়া মানুহ তেওঁৰ পৰা আঁতৰি গৈছে। তেওঁ কৈ থাকক, আমিতো সেইটো তেওঁ অপপ্ৰচাৰ কৰি থাকক। আমিতো কৈছোঁ আমাক ছেমি কণ্ডাক্টৰো লাগে, আমাক জাগিৰত পেপাৰ মিলো লাগে, আমাক নামৰূপত আমাৰ 4th ইউনিটটোও লাগে, আমাৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু বহল হ'ব লাগে। আজি তাত কেন্দ্ৰ চৰকাৰে মিনিষ্ট্ৰী অফ কোঅপাৰেটিভ বনাইছে, কিন্তু আমি যে শিৱসাগৰত প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত যে কোঅপাৰেটিভ ইউনিভাৰ্চিটি আমি যে বনালোঁ তাতো তেওঁলোকে ডিপাৰ্টমেণ্ট কৰি দিলে। বিজেপি চৰকাৰ কোঅপাৰেটিভ ওপৰত জোৰ দিয়াৰ আগতে আমি অসমৰ ভিতৰত কোঅপাৰেটিভৰ এটা ইউনিভাৰ্চিটি খুলিবলৈ বিচাৰিছোঁ, সেই ইউনিভাৰ্চিটিটো ক'ত গ'ল? তো সেইকাৰণে আজি তেওঁলোকৰ নিজৰ অপপ্ৰচাৰ চলাই থাকক, অসমৰ মানুহৰ ওপৰত মোৰ বিশ্বাস আছে।